নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমেই ডিজিটেল ভক্ত ইউটিউব চেনেলৰ পৰা আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। গুৱাহাটীৰ সৰুসজাইত ক্ৰীড়া কমপ্লেক্সত অনুষ্ঠিত হোৱা এক জনসভাত লাখপতি বাইদেউ আঁচনিৰ ধন কেতিয়া দিব, এইটোৰ বিষয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কি কৈছে, আজি এই ভিডিঅ'ত শুনক। অহা কিছুদিনৰ ভিতৰতে আমি আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটক প্ৰথমতে 10,000, পিছত 25,000, তাৰ পিছত 50,000 টকা দিয়াৰ বহুত ডাঙৰ আঁচনি আমি কেইদিনমানৰ ভিতৰতে, দুমাহ এমাহৰ ভিতৰতে আৰম্ভ কৰিম। ইনকুৱাৰী চলি আছে, সাৰ্ভে কমপ্লিট হ'ব। সকলো মহিলাই 10,000কৈ টকা, যিসকলে সাৰ্ভেত নিৰ্বাচিত হ'ব 10,000কৈ টকা পাব। ভাল কাম কৰিলে চৰকাৰে আকৌ 25,000 টকালৈকে দিব। মই আশা কৰোঁ যে আজি ইয়াত আমাৰ যিমান বাইদেউসকল উপস্থিত আছে তেওঁলোকেও যাতে নিজৰ পৰিশ্ৰমেৰে প্ৰথমতে লাখপতি হয়, তাৰ পিছত মহালাখপতি হয়, তাৰ বাবে মই আজি ইয়াত উপস্থিত থকা বাইদেউসকলকো অনুৰোধ কৰিম। হ'ব পাৰিবনে নাই লাখপতি? পাৰিবনে নাই? ইমান লাহেকৈ কৈছে, নোৱাৰিব নেকি? পাৰিবনে নাই? জোৰ কৰি কওক। পাৰিবতো? ঠিক আছে। আজি আপোনালোকক মই আৰু এটা কথা ক'ব খুজিছোঁ। অলপ আগতে আপোনালোকে দেখিছে 21 গৰাকী আই মাতৃক আমি ইয়াত মাতি আনি সম্বৰ্ধনা জনাইছোঁ। কিয় সম্বৰ্ধনা জনাইছোঁ? এখেতসকলক আত্মসহায়ক গোটৰ পৰা আগবাঢ়ি গৈ তেওঁলোক আজি লাখপতি বাইদেউ নহয়, মহালাখপতি বাইদেউ হৈছে। এজনী বাইদেউৰ উপাৰ্জন 10 লাখ টকাতকৈ বেছি হৈছে। অহা কিছুদিনৰ ভিতৰতে আমি আমাৰ অসমৰ মহিলা আত্মসহায়ক গোটক প্ৰথমতে 10,000, পিছত 25,000, তাৰ পিছত 50,000 টকা দিয়াৰ বহুত ডাঙৰ আঁচনি আমি কেইদিনমানৰ ভিতৰতে, দুমাহ এমাহৰ ভিতৰতে আৰম্ভ কৰিম। ইনকুৱাৰী চলি আছে, সাৰ্ভে কমপ্লিট হ'ব। সকলো মহিলাই 10,000কৈ টকা, যিসকলে সাৰ্ভেত নিৰ্বাচিত হ'ব 10,000কৈ টকা পাব। ভাল কাম কৰিলে চৰকাৰে আকৌ 25,000 টকালৈকে দিব। মই আশা কৰোঁ যে আজি ইয়াত আমাৰ যিমান বাইদেউসকল উপস্থিত আছে তেওঁলোকেও যাতে নিজৰ পৰিশ্ৰমেৰে প্ৰথমতে লাখপতি হয়, তাৰ পিছত মহালাখপতি হয়,